আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কাৰ্বি আংলঙত জনজাতীয় ছাত্ৰ সংগঠনৰ প্ৰতিবাদ দেনগাঁৱৰ পৰা ডকমকালৈকে প্ৰতিবাদী সমদল সংগঠনটোৰ হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন স্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই কোনো সংগঠন নাম লৈকে আমি অল ট্ৰাইবেল ষ্টুডেণ্ট মাছ ৰেলি থাকিছোঁ যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে ST তেখেতৰ কাৰণে দি দিব বোলে চাওক দেই আমাৰ ইয়াত এক্সিষ্টিং ST কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত একটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি একটালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে ST দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব আমাৰ এতিয়ালৈকে এক্সিষ্টিং ST কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয় এইটো কাৰণে বহুত দুখিত আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে বিদ্ৰোহ কৰিব বলে ইয়াৰ পৰা দাবী কৰিছোঁ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কাৰ্বি আংলঙত জনজাতীয় ছাত্ৰ সংগঠনৰ প্ৰতিবাদ দেনগাঁৱৰ পৰা ডকমকালৈকে প্ৰতিবাদী সমদল সংগঠনটোৰ হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন স্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই আমি কোনো সংগঠন নাম লৈকে আমি অল ট্ৰাইবেল ষ্টুডেণ্ট মাছ ৰেলি থাকিছোঁ যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে ST তেখেতৰ কাৰণে দি দিব বোলে চাওক দেই আমাৰ ইয়াত এক্সিষ্টিং ST কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত একটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি একটালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে ST দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব আমাৰ এতিয়ালৈকে এক্সিষ্টিং ST কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয় এইটো কাৰণে বহুত দুখিত আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে বিদ্ৰোহ কৰিব বলে ইয়াৰ পৰা দাবী কৰিছোঁ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কাৰ্বি আংলঙত জনজাতীয় ছাত্ৰ সংগঠনৰ প্ৰতিবাদ দেনগাঁৱৰ পৰা ডকমকালৈকে প্ৰতিবাদী সমদল সংগঠনটোৰ হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন স্লোগানেৰে উত্তাল কৰি তুলিছে ৰাজপথ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনজাতি ছাত্ৰ সন্থাৰ অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই আমি কোনো সংগঠন নাম লৈকে আমি অল ট্ৰাইবেল ষ্টুডেণ্ট মাছ ৰেলি থাকিছোঁ যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে ST তেখেতৰ কাৰণে দি দিব বোলে চাওক দেই আমাৰ ইয়াত এক্সিষ্টিং ST কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত একটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি একটালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে ST দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব আমাৰ এতিয়ালৈকে এক্সিষ্টিং ST কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয় এইটো কাৰণে বহুত দুখিত আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে বিদ্ৰোহ কৰিব বলে ইয়াৰ পৰা দাবী কৰিছোঁ